Hello students, welcome to Ospin Academy. আজি মই তোমালোকৰ ক্লাস 8ৰ ম্যাথমেটিক্সৰ এক্সাৰসাইজ 11.32 কৰাই দিম। এই এক্সাৰসাইজ 11.32 চোৱাৰ আগতে তোমালোকে আমাৰ এই মেনচুৰেশন চ্যাপ্টাৰটোৰ এটা ইন্ট্ৰোডাকশন ভিডিও বনাইছিলো, হেতু চাবা তোমালোকে। তাৰ পিছত 11.1 and 11.22 চাইখিনি এইটো ভিডিও চাবা। যদি তোমালোকে এইখিনি চোৱা নাই তেন্তে প্ৰথমে চোৱা, ডেসক্ৰিপচনত লিংক দিয়া আছে আটাইবোৰৰ, তোমালোকে তাত ক্লিক কৰি লিংকবোৰত তোমালোকে সেই ভিডিওবোৰ চাই লৈখিনি এইটো যদি চোৱা তেন্তে তোমাৰ কাৰণে বহুতে এইটো সহজ হৈ যাব। এনেও সহজ হ'ব, হেতু তোমালোকৰ কাৰণে বেষ্ট ওয়ে হয় এইটো চ্যাপ্টাৰ বুজাৰ। ঠিক আছে স্টুডেন্টস, তো আমি দেৰি নকৰি আমি আৰম্ভ কৰিম। তো প্ৰথমটো কোৱেশ্চন আমাক কি দিয়া আছে এবাৰ আমি ইয়াত চাওঁ। প্ৰথমটো কোৱেশ্চন আমাক দিয়া আছে যে আমাক ইয়াত কি কৈছে এবাৰ ধুনীয়াকৈ পঢ়াচোন তোমালোকে। আমাক ইয়াত কৈছে যে a cuboidal container can hold 105 liters of water. কি কৈছে যে কিউবয়ডাল মানে কি হয়, এটা আয়তাকাৰ। ঠিক আছে, এটোক আমি কি বুলি কম অসমীয়াত, আয়তাকাৰ কন্টেইনাৰ মানে কি, পাত্ৰ। এটা আয়তাকাৰ পাত্ৰই কি কৰিব পাৰে, 105 লিটাৰ পানী ধৰি ৰাখিব পাৰে, বা তাত মানে এনেকুৱা এটা পাত্ৰ য'ত তুমি 105 লিটাৰ পানী থব পাৰিবা। ঠিক আছে স্টুডেন্টস, তাৰ পিছত কি কৈছে, if the base of dimension কিমান কৈছে, 15 মিটাৰ into 3.5 মিটাৰ, we need to find the height of the container. Okay students, first of all আমি জানিব লাগিব যে আমাৰ এইটো 3D বস্তুৰ কথা কৈছে, হয় না নহয়। এটা কিউবয়ড মানে কি হয়, কিউবয়ড মানে কি হয়, আয়তাকৃতিৰ ঘনক বা আয়তীয় ঘনক। মই এইবিলাক আটাইবোৰ বস্তু তাত আলোচনা কৰিছিলোঁ, আয়তীয় ঘনক। তো এটা আয়তীয় ঘনকৰ এতিয়া যেহেতু ইয়াত আমাৰ পানী থবৰ কথা কৈছে, হয়নে নহয়, তেন্তে এইটো কিহৰ কথা আলোচনা কৰিছে তোমালোকে জানানে? এইটো আয়তনৰ কথা আলোচনা কৰিছে। তেন্তে আয়তীয় ঘনকৰ আয়তন কি আছিলে, L into B into H। এইটো আমি মনত ৰাখিব লাগিব, L into B into H হ'ল কাৰ আয়তন, এটা আয়তীয় ঘনকৰ আয়তন। আয়তনক আমি অসমীয়া কি বুলি কওঁ, ভলিউম বুলি কওঁ। সৰি, ইংৰাজীত আমি আয়তনক কি বুলি কওঁ, ভলিউম বুলি কওঁ, যাক আমি আয়তন বুলি কওঁ। সেইকাৰণে তোমালোকে ইন্ট্ৰোডাকশন ক্লাছটো চালে মোৰ মতে সবচে বেষ্ট ধুনীয়াকৈ তোমালোকে বুজি পাবা, ইজি ৱেত। অ'কে, তো আমাক ইয়াত দিয়া আছে যে এই কণ্টেইনাৰটোৰ কণ্টেইনাৰটোৰ ডাইমেনশ্যনটো কেনেকৈ আছে, 15 মিটাৰ ইনটু 3.5 মিটাৰ। অ'কে ষ্টুডেণ্টছ, বাট এটা বস্তু তুমি মনত ৰাখিবা যে যদি কেতিয়াবা এটা কিউবয়ডৰ ডাইমেনশ্যন এনেকৈ দিয়া থাকে ন, সদায় কিউবয়ডৰ ডাইমেনশ্যনটো এই অৱস্থাত দিয়া থাকিব। এইটো দিয়া থাকিব প্ৰথমটো, যেনেকৈ ধৰি লোৱা 2 ইনটু বা এনেকৈ 3 ইনটু 2 ইনটু 4 আছে, তেন্তে এই প্ৰথমটোৱে সদায় L বুজাব, দ্বিতীয়টোৱে B বুজাব, আৰু তৃতীয়টোৱে কি বুজাব, H বুজাব। তো চোৱাচোন আমাক ইয়াত কেনেকৈ দিয়া আছে, তোমালোকৰ দেৰি হওক কিন্তু ভালকৈ বুজি পাবা, এইকাৰণে মই লাহে লাহে বুজাই দি আছোঁ। চোৱা, প্ৰথমে আমাক দিয়া আছে কি, তেন্তে ইয়াত আমাক প্ৰথমে দিয়া আছে 15 মিটাৰ। অ'কে, তাৰপিছত পূৰণ কি দিয়া আছে, 3.5 মিটাৰ। তেন্তে আমি প্ৰথমে কি বুজিব লাগিব, এইটো L বুজাইছে আৰু এইটো কি বুজাইছে, H বুজাইছে। তেন্তে আমাৰ কি দিয়া নাই, আমাৰ দিয়া নাই H, এইটো H নহয়, এইটো B হ'ব। তেন্তে আমাক কি দিয়া নাই, H দিয়া নাই। চ' ফাৰ্ষ্ট আমি এইটো H টো উলিয়াবলৈ চেষ্টা কৰিম, তাৰপিছত আমি লাহে লাহে আটাইবোৰ বস্তু বুজিব ট্ৰাই কৰি থাকিম। ঠিক আছে ষ্টুডেণ্টছ, অ'কে। ইয়াৰ আগতে মই আৰু এটা সৰু কথা তোমালোকক কৈ দিওঁ। তোমালোকৰ কিতাপৰ যিটো আমাৰ এটা পইণ্ট তোমালোকে চাবা, পেজ নাম্বাৰ 98 বা 99ত তোমালোকে চাবা, তাত এটা পইণ্ট আছে 118 বা 11.8। তাত তোমালোকে এটা ছেকশ্যন আছে চাবা, ভলিউম এণ্ড কেপাচিটি, এইটো। তো ইয়াত আমি ইয়াৰ পৰা আমি শিকিছিলোঁ, যিটো মই ইন্ট্ৰোডাকশ্যন ক্লাছত সেইটো কৈ দিছিলোঁ। তাত তোমালোকে পাইছিলা যে 1 কিউবিক মিটাৰ, বা আমি তাক ইংৰাজীত তেনেকৈ লিখি দিম। তোমালোকে তাত এইটো পিছতো পাবা, what we have learned, তাতো পাবা 1 কিউবিক মিটাৰ, 1 CUM ইকুৱেল কি আছিলে আমাৰ 1000 লিটাৰ। এইটো তোমালোকে তাত পাইছিলা, তো সেইটো মনত ৰাখিব লাগিব, নহ'লে মানে এইবোৰ বুজি নাপাব, বুজি পাইছানে? তো 1 কিউবিক মিটাৰ মানে কি আকৌ জানা, 1 কিউবিক মিটাৰ মানে হ'ল এইটো এটা যদি আয়তীয় ঘনকৰ
তাৰ যদি দৈৰ্ঘ্যটো কি থাকে তাৰ দৈৰ্ঘ্যটো যদি 100 সেন্টিমিটাৰ থাকে তাৰ প্ৰস্থটো যদি 100 সেন্টিমিটাৰ থাকে তাৰ উচ্চতাও যদি 100 সেন্টিমিটাৰ থাকে তেন্তে এইটোক আমি কি বুলি কম 1 কিউবিক মিটাৰ 1 কিউবিক মিটাৰ তেন্তে এইটো হৈ যাব কি জানা এইটো হৈ যাব 1 কিউবিক মিটাৰ 1 কিউবিক মিটাৰ বুজি পাইছানে 1 কিউবিক মিটাৰ মানে ইফালে 1 মিটাৰ ইফালে 1 মিটাৰ ইফালে 1 মিটাৰ বা তাক আমি শৰ্ট কেনেকৈ ক'ব পাৰিম 1 মিটাৰ যদি হাইট হয় 1 মিটাৰ যদি লেন্থ বেজ হয় আৰু 1 মিটাৰ যদি লেন্থ হয় তেন্তে আটাইবোৰ কি হৈ যাব এইটো মিলিখিনি 1 কিউবিক মিটাৰ হৈ যাব 1 কিউবিক মিটাৰ okay so this is the thing that you have to know okay তো এইখিনি যদি আমি জানো তেন্তে বহুত সহজ হৈ যাব হয়নে নহয় ষ্টুডেন্টস ওকে তোমালোকে টেনশন নলবা মই আছো তো চোৱা তো ইয়াত তোমালোকে চোৱাচোন আমাক দিছে যে ইয়াৰ ধাৰকত্ব ক্ষমতাটো কিমান বুলি দিছে কোৱাচোন ইয়াৰ ধাৰকত্ব ক্ষমতা দিছে 105 লিটাৰ তো আমি জানো যে 1 কিউবিক লিটাৰত কি হয় 1 কিউবিক লিটাৰত হ'ব 1c.m দিছো মই cm নহয় এটো কিন্তু মানে শর্টকাট ইয়াত থাকিব 1000 লিটাৰ হেতু মনত ৰাখিবা হ্যাঁ সো এতিয়া আমি ধৰো হ্যাঁ স্টুডেন্টস আমি এতিয়া কৰো আমাক প্ৰথমে কি কি দিয়া আছে হেতু আমি কৰিব চেষ্টা কৰো ঠিক আছে আমাক দিয়া আছে given আমি লিখিম given আমাক কি কি দিয়া আছে প্ৰথমে আমি হেতু লিখো দিয়া আছে তো খুবই জৰুৰী আমি দিয়া আছে আমাক ইয়াত measurement so measurement to আমাক dimension বা measurement মানে কি যোগ of the container L equal কিমান দিয়া আছে L equal দিয়া আছে 15 মিটাৰ B equal কিমান দিয়া আছে 3.5 মিটাৰ ওকে আমি এতিয়া ধৰি লম নিজে let height to আমি ধৰি লম কি h ওকে height to আমি কি ধৰিছো স্টুডেন্টস কোৱাচোন h ধৰিছো কাৰণ আমাৰ কি লাগিব l into b into h সোয়া এটো লাগিব আমাৰ তো আমাৰ h লাগিব তো এতিয়া আমি কি কৰিম এটো আমি ধৰি লৈছো again আৰু আমাক কি দিয়া আছে again আৰু আমাক কি দিয়া আছে এটো মনত ৰাখিবা আমাক যেহেতু দিয়া আছে 115 লিটাৰ তো আমি জানো যে 1000 লিটাৰ liters equal 1 cubic meter তো therefore আমাৰ কিমান দিয়া আছে 150 লিটাৰ দিয়া আছে না নাই 150 নহয় 105 লিটাৰ দিয়া আছে আমাক মুঠ পানী এটো কি হৈ যাব তুমি কি কৰিব লাগিব তুমি 1000 ৰে হৰণ কৰিব লাগিব নে নাই কোৱা 1000 ৰে হৰণ কৰিব লাগিব into 105 1 by 1000 ৰে কিয় কৰিব লাগিব এইবোৰ আই হোপ বুজি পাই আছা তুমি তো এটো আমি যদি কৰো তেন্তে এটা কি হৈ যাব মিটাৰ মানে কি দি দিয়া বা নিদিলো হ'ব শর্টকাট কৰি দিও আমি এতিয়া সোয়া তেন্তে এটো কিমান হ'ব 105 divided by 1000 তো এটো কিমান হৈ যাব 0.105 cubic meter okay cubic meters okay did you get it students cubic meter so আমি কি কৰিম এতিয়া আমি ইয়াৰ আয়তনটো উলাম ইয়াৰ আয়তনটো কিমান হ'ব যেহেতু ই ইমান পানী ধৰিব পাৰে তেন্তে তাৰ আয়তনটো ইয়াৰ সমান হ'ব ঠিক আছে স্টুডেন্টস এটো মনত ৰাখিবা নাও আমি কি লিখিম ভলিউম of the এতে কি লিখি দিম therefore volume of the অকন জায়গা থৈ লিখা of the container to a container equal কিমান দিয়া আছে 0.105 cubic meter okay তো এটো আমি মনত ৰাখিব লাগিব স্টুডেন্টস ঠিক আছে তো এতিয়া ভলিউম অফ দি কন্টেইনাৰ to কি আছিল কিউবিক আছিল কিউবয়েড আছিল হয় নে নহয়
কিউবইড আৰু কিউবইডৰ আয়তন কি আছিল ষ্টুডেণ্টছ কোৱা কিউবইডৰ আয়তন হ'ল L * B * H তো L * B * H এটো বহাই দিয়া 0.105 তাৰ পিছত L মানে কি আছিল 15 * 3.5 * H equal 0.105 now what we can do students wa sai thaka tumaluke এতিয়া ইয়াৰ লগত তুমি পূৰণ কৰি দিয়া তো 15 ক যেতিয়া তুমি পূৰণ কৰিবা 15 * 3.5 কিমান হ'ব আমাৰ টেকনলজি এটা আছে চাবা এটো হৈ গল 52.5 কিমান হৈ গল ষ্টুডেন্টস 52.5 হৈ গল সো 52.5 52.5 is the thing now into H equal 0.105 so এতিয়া চাই থাকা students আমি কি কৰিম এই H ক যেতিয়া ৰাখি দিম আমি এই 0.105 ৰ তলত এটো হৰণ হৈ যাব 52.5 টো হৰণ হৈ যাব তো হৰণ হলে এতিয়া আমাৰ কি হৈ যাব সোৱা মই এতিয়া জাস্ট হৰণ কৰি দিম আৰু আনসাৰটো ওলাই যাব ওকে তো মই হৰণ কৰি দিছো আমাৰ ইয়াত যে এটা টেকনলজি আছে তো এটো হি নিজে নিজে হৰণ কৰি দিব পাৰে যেনে চাবা 0.105 by 52.5 equal কৰি দিলে হি নিজে কৰি দিব তো এটো কিমান ওলাই গল স্টুডেন্টস H equal আমাৰ ওলাই গল 0.002 এটো কিমান হৈ যাব মিটাৰ ওকে ডান Did you understand students? Is there any doubt? কোৱা তোমালোকে বুজি পাইছা না নাই বা তুমি নিজেও তো হৰণ কৰিব পাৰিবা ওপৰৰ পৰা তিনিটা শূন্য উঠাই দিব লাগিব মানে ওপৰৰ পৰা তিনি ঘৰ উঠালে ইয়াত তিনিটা শূন্য বহিব আকৌ ইয়াৰ পৰা এটা উঠালে ওপৰত দুটা তো আমি ক্যান্সেল কৰি তলত দুটা বহাই দিম আৰু কৰি দিম ডান হৈ যাব এতিয়া সোৱা তুমি 52.5 ইয়াত যাব দুবাৰ যাব তো এটো এনেও হ'ব তোমালোকে বুজি পাইছা আই হোপ তো তেন্তে আমাৰ উচ্চতাটো কিমান হ'ল তো আমি ইয়াত লিখি দিম therefore the required height is কিমান 0.002 সো আমি ইয়াতো লিখি দিব পাৰিম এটো তোমালোকে সোৱা স্টুডেন্টস আমি ইয়াত লিখি দিব পাৰিম ইয়াক therefore তুমি তলত লিখিবা ইফালে ইয়াত লিখিবা কৰবাত তোমাৰ ইয়াত লিখি দিছো therefore the required height is kiman 0.002 meter is there any doubt students no okay good বহুত ধুনিয়া তোমালোকে এনেকৈ সুন্দৰকে শিকি থাকিব চেষ্টা কৰিব লাগিব আমি ঠিক আছে আমি ধুনিয়াকে চাই থাকিম কিবা যদি প্ৰবলেম হয় মোক কমেন্ট কৰি জনাবা হা লাগিলে এটা কোৱেশ্চনত 13 মিনিট লাগক এটা কোৱেশ্চনত 13 মিনিট নহয় লাগিলে 20 মিনিট লাগক কিন্তু আমি যাতে শিকিব পাৰো এটা বস্তু হয়নে নহয় আৰু এনেকৈ যদি তোমালোকে আমাৰ লাইভ ক্লাসটো জয়েন কৰিব বিচাৰা তেন্তে এইটো নম্বৰত কল কৰিবা ঠিক আছে আমি তোমালোকৰ ক্লাস 9 তো আহি পালাই তো ক্লাস 9 ৰো আমি নতুন ব্যাচ স্টার্ট কৰিম যদি তোমালোকে 8 ত জয়েন কৰা তেতিয়াও জয়েন কৰিব পাৰিবা 9 তো যদি জয়েন কৰা তেন্তে এনেকৈ জয়েন কৰিবা এইটো টিউশন আকাৰে হ'ব এইটো তুমি তাত মোক খুদিব পাৰিবা নট অনলি মেসেজ কৰি নহয় তুমি মোক লগে লগে যেনে এতিয়া মই পঢ়াই আছো তোমালোকে ঠিক লগে লগে কল নহয় মোক লগে লগে খুদিব পাৰিবা এটো লাইভত এনেকুৱা আমি ব্যৱস্থা কৰি দিছো আমাৰ এপত ঠিক আছে এইটো নম্বৰত মেসেজ কৰিবা বা কল কৰিবা তেতিয়া আটাইবোৰ ডিটেইলছ গম পাবা এতিয়া চাও আমি নতুন কোৱেশ্চনটো 2 নম্বৰ কোৱেশ্চনটো আমাক কি দিয়া আছে ষ্টুডেন্টস এবাৰ আমি পঢ়ো ইয়াত আমাক কৈছে a metallic cube of side measuring 12 cm is metalled to form 3 smaller cubes okay if the edges of 2 smaller cubes are of length 6 cm and 8 cm respectively we need to find the edges of the third cube okay আমাক ইয়াত কি কৈছে যে এটা 12 cm দৈৰ্ঘ্যৰ বাহুৰ ধাতুৰ ঘনক গলাই আমি কি কৰিব পাৰো সৰু সৰু ঘনক আমি কি কৰিব পাৰো তো তিনিটা ঘনক আমি তৈয়াৰ কৰিব পাৰো আচ্ছা ইয়াৰ যদি দুটা ঘনকৰ সাইডৰ এডজ মানে কি হয় কাখ আমি 10 নম্বৰ চেপ্টাৰত পাইছো হনে নহয় ফেজ আৰু ফেজ আছিল মানে কি আমাৰ তল হনে নহয়
এডছ মানে কি আছিলে কাষ তো এইবোৰ বস্তু আমি পাই আহিছোঁ তো এতিয়া আছো তো তুমি এটা বুজি পাইছানে নাই এটা 12 সেন্টিমিটাৰ মেটালিক কিউব মানে এনেকুৱা কিউব থাকিব এইটো ধৰণৰ এই 12 সেন্টিমিটাৰ প্ৰত্যেকটোৰ বাহুৰ দৈৰ্ঘ্য হ'ব কিউবৰটো সমান হয় এইটো গলাইখিনি তুমি সৰু তিনিটা পালা সৰু তিনিটা কিউব বনালা তুমি এই তাৰ তিনিটাৰ ভিতৰত দুটা কিউবৰ এটাৰ বাহুৰ হ'ল 6 সেন্টিমিটাৰ আৰু এটাৰ বাহু হ'ল 8 সেন্টিমিটাৰ তেন্তে আমি আনটো মানে 3 নম্বৰ যিটো আমাৰ কিউব আছে তাৰ কি ওলাব লাগে 3 নম্বৰ কিউবটোৰ আমি বাহুৰ দিগ আমি উলিয়াব লাগে বুজি পাইছা না নাই কোৱা আই হোপ তোমালোকে বুজি পাইছা মানে মই বুজাই দিওঁ সব বহুত ইজি ওয়েত বুজাই দিব চেষ্টা কৰিম মই তুমি এনেকে তিনিটা এটা ডাঙৰ কিউব ললা প্ৰথমে এটা তুমি ডাঙৰ কিউব লৈছা এই ডাঙৰ কিউবটো ললা প্ৰথমে যাৰ প্ৰতিটো বাহুৰ মান কিমান কৈছে যে ধৰা প্ৰতিটো বাহুৰ মান 12 সেন্টিমিটাৰ ওকে তো এই কিউবটো লৈ কিনে তুমি কি কৰিলা তুমি এই দুটা এই ডাঙৰ কিউবটোক তুমি সৰু সৰু তিনিটা কিউবত ভগাই দিলা বনাই দিলা গলাইখিনি ধৰি লোৱা এইটো তুমি লাগিলে তুমি বুকাৰেই বনোৱা হয়নে নহয় তাৰপিছত আৰু এনেকুৱা তাতকৈ অকণ সৰু হ'ব এইটো এনেকুৱা তাৰপিছত আৰু এনেকুৱা বনালা তুমি তো এই ডাঙৰটো গলাইখিনি তুমি তিনিটা পালা তাৰে ভিতৰত এই ডাঙৰটো সৰু দুটাৰ এটাৰ হ'ল 8 সেন্টিমিটাৰ হ'ব প্ৰতিটো বাহু আৰু এটাৰ 6 সেন্টিমিটাৰ প্ৰতিটো বাহু তেন্তে এই ইয়াৰ বাহু কিমান হ'ব তো এটা কথা মনত ৰাখিবা ষ্টুডেন্টস যে তুমি যদি গলুৱাৰ কথাটো ক'লেই তুমি ইয়াত কি কৈছে আমাক ইয়াত চোৱা সাৰফেস এৰিয়াৰ কথা কোৱা নাই যেনে আমি 11.1 and 2 পাই আহিছিলো সাৰফেস এৰিয়াৰ কথা আমাক ইয়াত কোনো মেনশন কৰা নাই আমাক কথাটো কি কৈছে যে এই তুমি মেটালিক কিউবটো যদি গলাই দিয়া ঠিক আছে তাক যদি কি কৰি দিয়া গলাই দিয়া এইটো মেল্ট কৰি দিয়া মানে গলাই দিয়া তেন্তে এটো আয়তনৰ কথা কৈছে কাহাৰ কথা কৈছে আয়তন মানে ভলিউম তো ভলিউমটো মই তোমালোকক ইন্ট্ৰোডাকশন ক্লাছত কৈছিলো এটা কিউবৰ ভলিউম হ'ল যদি তুমি এটা বাহুৰ মান a ধৰা তেন্তে a কিউব যদি এটা বাহুৰ মান l ধৰা তেন্তে l কিউব এটা বাহুৰ মান যদি m ধৰা তেন্তে তাৰ আয়তন হৈ যাব m কিউব এনেকুৱা কথা তো ইয়াৰ আয়তনটো তুমি নিজেই কোৱাচোন তুমি বুকাৰে তিনিটা এনেকুৱা লুডুৰ গুটি নিচিনা বনাইছা ডাঙৰ এটা বনাইছা বনাইখিনি ইয়াৰ হেইটো বুকাৰে তুমি তিনিটা বনাইছা তো ইয়াৰ ভলিউমটো এই তিনিটাৰ ভলিউমৰ যোগফলৰ সমান হ'ব মানে নহয় এই তিনিটাৰ ভলিউমৰ যোগফলৰ সমান হ'ব মানে ডাঙৰটোৰ ভলিউম যিমান হ'ব সৰু তিনিটাৰ ভলিউম একলগে কি হ'ব তাৰ সমান হ'ব তো ভলিউম মানে কি আছিল l কিউব যদি এটা বাহুৰ মান l হয় তো ডাঙৰটোৰ ক্ষেত্ৰত হ'ব এটা বাহুৰ মান 12 তেন্তে 12 কিউব হ'ব আৰু সৰুটোৰ কি হৈ যাব সৰুটোৰ যেহেতু এটা বাহুৰ মান কিমান এটা বাহুৰ মান হ'ল 8 তেন্তে 8 কিউব আৰু তাৰ মান কিমান হ'ব আৰু এটো প্লাস কৰিবা ইয়াৰ লগত প্লাস কৰিবা 6 ৰ কিউব আৰু ইয়াৰ আমি ধৰি ললো এটা বাহুৰ মান l তেন্তে l কিউব তো এই এনেকৈ কৰিবা ডান এভৰিওয়ান এটি কৰিবা আৰু হৈ যাব ঠিক আছে মই এতিয়া তোমালোকক বুজাই দিলো প্ৰথমে সোৱা লাগিলে আমাৰ সময় লাগক ওকে উই হ্যাভ এনাফ টাইম বাট আমি মূলত আটাইবোৰ বস্তু বুজিব চেষ্টা কৰিব লাগিব এইবোৰ পাৰিলে তোমালোকে ক্লাস 10 ৰ বোৰো তোমালোকৰ সলভ কৰাত বেছি কঠিন নহয় ঠিক আছে বহুত সহজ হৈ যাব তো মই মূল কথাটো বুজাই দিলো প্ৰথমে তোমালোকক মই এখিনি মছি দিও আৰু এইটো অকন সৰু কৰি এক জায়গা থৈ দিও মই ঠিক আছে ষ্টুডেন্টস ওকে You all are my cute and good students. তোমালোকে just মোৰ কমেন্ট কৰি দিবা okay ভাল লাগিব মোৰ কমেন্ট কৰিলে নিশ্চয় কমেন্ট কৰিবা okay please এতিয়া সো আমি প্ৰথমে লিখিম যে আমাক কি কি দিয়া আছে okay students আমি প্ৰথমে লিখো যে আমাৰ দিয়া আছে কি বা আমি যদি সাইডৰ দিও তেন্তে আমি শর্টকাট লিখি দিও আমাক কি দিয়া আছে given side length of the metallic cube equal কিমান দিয়া আছে 12 centimeter therefore তাৰ ভলিউম কিমান হৈ যাব তাৰ ভলিউম হৈ যাব আমাৰ সিম্পলি আমি লিখি দিম যেহেতু এটা বাহুৰ মান l হলে l কিউব তেন্তে এটা বাহুৰ মান 12 তেন্তে 12 ৰ কিউব
12ৰ কিউব এণ্ড উই নো 12ৰ কিউব কিমান হয় তুমি জলদি কোৱা 12ৰ কিউব হ'ব তোমাৰ মই ইফালে লিখি দিওঁ 1728 আচ্ছা তুমি ক'ব ছাৰ আপুনি কেনেকৈ গম পাইছে সেইটো কওক মোক আমি যে এটা চেপ্টাৰ পাই আহিছোঁ চেপ্টাৰ 7ৰ নাম কি আছিলে কিউব এণ্ড কিউব ৰুটছ হয়নে নহয় তো তাততো এইবিলাক মুখস্থ কৰাৰ দৰকাৰ আছিলে মই 20লৈকে কৈছিলোঁ মুখস্থ কৰিবলৈ তো ইয়াত চেণ্টিমিটাৰ আছিলে তেন্তে চেণ্টিমিটাৰো কেইবাৰ পূৰণ হ'ল 3বাৰ তেন্তে চেণ্টিমিটাৰ কিউব হৈ যাব ডান তো এতিয়া আমি লিখিম যে যেহেতু ইয়াত 3টা আছে তেন্তে আমি ডাইৰেক্ট লিখি দিম ওকে বহুত ধুনীয়াকৈ ওকে এতিয়া আমি কি কৰিম নাও মই অকণ শৰ্টকাট কৰি দিম হা আমি লিখিম লেট প্ৰথমে লিখিম লেট আমি ধৰি লওঁ যে থাৰ্ড ওৱানৰ কিমান দিয়া আছিলে বা ইয়াতকৈ আমি মেনশ্যন কৰি দিয়া ভাল হ'ব আচ্ছা লিখো লেট দ্য side length of the third cube equal L এটাৰ আমি ধৰিছোঁ কি L নহয় ধৰি লোৱা আচ্ছা L এই ধৰো কিনো অসুবিধা সেন্টিমিটাৰ L সেন্টিমিটাৰ বুলি ধৰিছোঁ তেন্তে কি হৈ যাব therefore according to question এটো আমাৰ কেনেকুৱা হৈ যাব ষ্টুডেন্টস কোৱাচোন এই তিনিউটাৰ মানে প্ৰথম সৰু যে তিনিটা আছে এটা আছিলে কিমান 6 কিউব হ'ব তাৰ পিছৰটো কিমান হ'ব 8 কিউব তাৰ পিছৰটো কিমান ধৰিছো এটো হ'ল প্ৰথমটো দ্বিতীয়টো আৰু তৃতীয়টো কিমান ধৰিছো এটা বাহু L তেন্তে L কিউব আৰু এই তিনিউটা মিলিখিনি ডাঙৰটো হৈছে মানে ডাঙৰটোৰ পৰা এই তিনিটা আহিছে তেন্তে ডাঙৰটো কি আছিলে 12 কিউব ওকে বা 12 কিউবৰ হলনি আমি 1728 এটো দিলো হ'ব কোনো অসুবিধা নাই ঠিক আছে ষ্টুডেন্টস এতিয়া আমি কৰো 36 নহয় 216 আৰু 8 ৰ আছিল 512 আৰু এটো হল L কিউব আৰু ইফালে হৈ যাব আমাৰ কিমান 1728 তো এতিয়া যদি আমি দুটা একলগ কৰো তো এটো হৈ যাব আমাৰ ইফালে দুটা যোগ কৰি দিও আমাৰ এলজেব্ৰা আহি গল এতিয়া ন তো 8 112 আৰু ইফালে হৈ যাব 728 plus L cube equal 1728 তো আমি L cube ক ইফালে ৰাখি দিও 1728 আছে plus 728 to ইফালে গৈখিনি -728 হৈ যাব তো ইফালে তেন্তে কিমান হ'ব জলদি কোৱাচোন এটো আমাৰ হৈ যাব L cube equal হৈ যাব আমাৰ 1000 আৰু আমি জানো যে কিউব টু যদি ইফালে আহে কিউব ৰুট হৈ যাব হয়নে নহয় তো L ৰ পৰা ইফালে যদি কিউব টু আহে তেন্তে এটো হৈ যাব কিউব ৰুট 1000 আৰু আমি জানো যে 1000 ৰ কিউব ৰুট কিমান হ'ব 10 কিমান হৈ যাব 10 so therefore আমি কি লিখি দিব পাৰিম therefore ইয়াৰ আমাৰ উচ্চতাটো কিমান হৈ যাব ইয়াৰ 3 নম্বৰ যেটো আমাৰ ঘনক তাৰ এটা সাইডৰ মান কিমান হৈ যাব 10 সেন্টিমিটাৰ আমি লিখি দিব পাৰিম therefore side length of the third cube third cube equal 10 centimeter okay students I hope তোমালোকে এটো বুজি পাইছা কিমান ধুনিয়া হয়নে নহয় কোৱাচোন ইয়াত কিবা নুবুজা থাকিব পাৰে নে মোক কোৱা প্লিজ ইয়াত একো নুবুজা থাকিব নোৱাৰে হয়নে নহয় আমি জাস্ট ধুনিয়াকে এবাৰ চালেই হল আমি ইন্ট্ৰোডাকশন ক্লাসটো কৰিব লাগিব হেতু তোমালোকে চাবা মই দি দিম তো ঠিক একেদৰে আমি আটাইবোৰ বস্তু বুজিব চেষ্টা কৰিব লাগিব ঠিক আছে ষ্টুডেন্টস ওকে আই হোপ তোমালোকে এইটো বুজি পাইছা যদি বুজি পাইছা বহুতই ভাল আৰু যদি বুজাত কিবা অসুবিধা হয় মোক কল কৰিবা ঠিক আছে ষ্টুডেন্টস নাম্বাৰটো মই অলৰেডি দিছো বা চেনেলৰ ওপৰত চোৱা দিয়া আছে তাত নাও what we can do students here আমি ইয়াত কি কৰিম ইয়াত আমাক কোৱেশ্চনটো কি দিছে শুনা ইয়াত আমাক কৈছে যে find the height of a cuboid whose volume and area of the base are 9 cubic centimeter বা 9 cube centimeter বুজি পাইছানে
এইটোক আমি এইটো যদি আমি এনেকৈ লিখোঁ কিউব চেণ্টিমিটাৰ লিখিলেও হ'ব, এইটো নিলিখিলেও হ'ব, বুজি পাইছানে? এইটো কেতিয়াবা এনেকুৱা দিয়া থাকিব। এণ্ড 180 চেণ্টিমিটাৰ স্কুৱেৰ ৰেচপেক্টিভলি, অৰ্থাৎ আমাক কি কৈছে যে এটা আয়তীয় ঘনকৰ ভূমিৰ কালি, চোৱা এটা কিউবইডৰ ভূমিৰ কালি চোৱা কৈছে যে আমাৰ তাৰ ভলিউমটো দিয়া আছে আৰু তাৰ এৰিয়া অফ দ্য বেজ, এটা এৰিয়া অফ দ্য বেজ মানে ভূমিৰ কালিটো দিয়া আছে। তো তাৰ ভলিউমটো কি দিয়া আছে 9 কিউবিক চেণ্টিমিটাৰ। শুনিবা সদায় ভলিউমত 3টা ডাইমেনশ্যনৰ আহে। তো ইয়াত চেণ্টিমিটাৰ হ'লে চেণ্টিমিটাৰ কিউব, মিটাৰ হ'লে মিটাৰ কিউব, কিলোমিটাৰ হ'লে কিলোমিটাৰ কিউব। আৰু যেতিয়া নেকি এৰিয়াৰ কথা কয়, এৰিয়াত সদায় 2টা ডাইমেনশ্যনে কাম কৰে। তো ইয়াত যদি মিটাৰ কয় মিটাৰ স্কুৱেৰ, যদি চেণ্টিমিটাৰ কয় চেণ্টিমিটাৰ স্কুৱেৰ, কিউব কিয় দি আছোঁ মই স্কুৱেৰ, কিলোমিটাৰ ক'লে কিলোমিটাৰ স্কুৱেৰ। এইটো মনত ৰাখিবা হা, এইবিলাক বস্তু এইবিলাক বেছিক কথা হয় যিবোৰ আমি আগতে শিকি আহিছোঁ। তো তেন্তে আমি কি ওলাব লাগে, তাৰ হাইট ওলাব লাগে, ঠিক আছে। what we need to find out, we need to find the height of the cuboid, okay। আকৌ মই কৈছোঁ শুনা, ধৰি লোৱা মই ইয়াত এটা কিউবইড বনাই আছোঁ, ঠিক আছে। মই এটা কিউবইড বনাই আছোঁ ইয়াত। তো কিউবইডটো ধৰি লোৱা মই এইটো কিউবইড বনালোঁ। তো এই কিউবইডটো মই বনালোঁ, যাৰ এই বাহুবোৰ মই দিলোঁ। অ'কে, মই অকণ ধুনীয়াকৈ বনাই লওঁ লাগিলে, ৰ'বা অকণ ৱেইট কৰা তোমালোকে। চোৱা সময় লাগক, কিন্তু যাতে বুজি পাওঁ ধুনীয়া, সেইটো হ'ল আমাৰ লক্ষ্য হ'ব লাগিব। তো এনেকুৱা এটা কিউবইড যাৰ ভূমি, চোৱা যাৰ ভূমি এইটো ভূমিটো, এইবোৰ ভূমি, যাৰ ভূমিৰ আমাৰ কালি দিয়া আছে, যাৰ ভূমিৰ কালি দিয়া আছে কিমান, চোৱা যাৰ ভূমিৰ কালি দিয়া আছে, যাৰ ভূমিৰ কালি দিয়া আছে আমাক কিমান 180 স্কুৱেৰ চেণ্টিমিটাৰ, বা আমি তাক চেণ্টিমিটাৰ স্কুৱেৰো ক'ব পাৰিম, কিয় কিউব লিখি থাকোঁ মই, চেণ্টিমিটাৰ স্কুৱেৰ ক'ব পাৰিম। আৰু গোটেইটো কিউবইডৰ ভলিউম কিমান দিয়া আছে আমাক 900 চেণ্টিমিটাৰ কিউব দিয়া আছে। তো ইয়াত আমি কি কৰিব লাগিব, ইয়াত আমাক কৈছে যে তুমি কি উলিওৱা, তুমি ইয়াৰ হাইট উলিওৱা। অ'কে, তো আমি জানো যে ভলিউমৰ ক্ষেত্ৰত এইটো সদায় কি হ'ব L × B × H, মই 1 নম্বৰ কুৱেশ্যনত কৈছোঁ। আৰু এইটো আমি এইবিলাক 11.1 11.2ত আমি পাই আহিছোঁ যে যিহেতু এইটো এটা এৰিয়াৰ কথা কৈছে, তাত 2টা ডাইমেনশ্যনটো এইটো হৈ যাব তাৰ বেছটো, এইটো তাৰ বেছটো হ'ল B, আৰু এইটো যদি L ধৰোঁ তেন্তে এইটো হৈ যাব B × L বা L × B × L, B × L বা L × B, এটা কৰিলেও হ'ল, ঠিক আছে। তো এইটো হ'ব এইটোৰ ক্ষেত্ৰত। তো আই হোপ তোমালোকে বুজি পাইছা আমি কেনেকৈ কৰিম। তো প্ৰথমে এনেকৈ কৰিম, তাৰপিছত এইটো ইয়াত বহাই দিম, ডান হৈ যাব। বহুত ইজি হে, এইটো একেবাৰে খুবেই ইজি। আমি জাষ্ট কি কৰিব লাগিব, অকণ ভালকৈ ধুনীয়াকৈ চাব চেষ্টা কৰিব লাগিব, ঠিক আছে ষ্টুডেণ্টছ। অ'কে, तो এইবোৰ তোমালোকে ইমান टेंशन न लोबा, टेंशन लोगे तो थोड़ा दिक्कत होगा, ठीक है ना। अगर टेंशन नहीं लोगे बहुत ही इजी, दिज आर क्वाइट इजी, ओके। এইবিলাক তোমালোকৰ কাৰণে পানী কুৱেশ্যন হয়, ঠিক আছে। তোমালোকে একো চিন্তা নকৰিবা, মই আছোঁ, আৰু তোমালোকৰ যদি ধ্যান দিয়া তো একো প্ৰব্লেম নহয়। মই চিত্ৰ আঁকি বুজাই দিব লাগে, কি কৰিব লাগে মই কৰি দিম, এইবোৰ তোমালোকে জাষ্ট ফ'ল' কৰিবা মোক, ঠিক আছে। তোমালোকে চাবা কি দিয়া আছে নিদিয়া আছে, হয় নহয়, এইবোৰ তোমালোকৰ কাম। নাও তো আমি প্ৰথমে লিখিম লেট আমি কি লিখিম যে লেট দ্য লেন্থ এণ্ড ব্ৰেথ এণ্ড হাইট অফ দ্য কিউবইড ইজ L × B × H এনেকৈ দি দিম, হয় নহয়, বা L B H এনেকৈ দি দিম। লেট দ্য লেন্থ base and height of the cuboid B কি ধৰিলো আমি L, B, H, okay, respectively মানে ক্ৰমানুসাৰে, বুজি পাইছা না নাই, ৰেসপেক্টিভলি। ওকে, নাও এতিয়া আমি কি কৰিব পাৰিম ষ্টুডেণ্টছ, আমাক কি দিয়া আছে, গিভেন
আমাক কি দিয়া আছে এৰিয়া অফ দ্য বেজ ফুল কিমান দিয়া আছে 180 সেন্টিমিটার স্কয়ার তেন্তে এৰিয়াটো কি হ'ব মই অথনি ক'লোই এটো চোৱা ইয়াত দিয়া আছে L into B হৈ যাব L into B বেজৰ এৰিয়াটো L into B equal 180 সেন্টিমিটার স্কয়ার তো ইয়াক আমি এনেকে দি দিব পাৰিম এক নম্বৰ দি থৈ দিও কাৰণ এটো কামত আহিব again volume of the cuboid not cuboid কিমান দিয়া আছে স্টুডেন্টস এটো আমি জানো এটো আমাক দিয়া আছে 900 সেন্টিমিটার কিউব ওকে তো এতিয়া ভলিউম অফ দ্য কিউব এটোৰ সূত্ৰটো কি আছিল L into B into H equal কিমান হৈ যাব 900 come on so ইয়াত যে আমি পাইছো এক নঙত যে L আৰু B কিমান হয় L into B টো হয় 180 তো আমি L into B ৰ জায়গাত 180 বহাই দিম ইফালে H থাকি যাব আৰু ইফালে 900 তো এটো আমি তো ক'ব লাগিব কোৰ পৰা আনিছো আমি কম যে from equation 1 from 1 okay এটা আমি কোৰ পৰা আনিছো 1 ৰ পৰা তো now H যদি তুমি এনেকে ৰাখি দিয়া 180 900 আছে তাত 180 তুমি দিয়া so what we can do now এটো 0 কাটি দিয়া 9 18 যাব দুবাৰ 9 90 যাব 10 বাৰ আকৌ 2 2 যাব এবাৰ 2 10 যাব 5 বাৰ so H equal কিমান হল স্টুডেন্টস H equal ওলাই গল আমাৰ 5 okay so আমি লিখি দিম therefore the required height equal কিমান ওলাল 5 centimeter any doubt students okay ইয়াত কাৰোবাৰ কিবা ডাউট থাকিব পাৰে নে কোৱাছো নিশ্চয় একো ডাউট থাকিব নোৱাৰে যদিও থাকে কোনো প্ৰবলেম নাই তোমালোকে মোক খুদিব পাৰা ঠিক আছে স্টুডেন্টস okay তোমালোকে মোক খুদিবা নাম্বাৰটো দিয়া আছে মই এগেইন আকৌ লিখি দিও তোমালোকৰ যদি আমাৰ লাইভ ক্লাছটো জয়েন কৰিব বিচাৰা এইটো নাম্বাৰত মোক কল কৰিবা ঠিক আছে মই সদায় উপস্থিত থাকি ঠিক আছে শুনা এইটো নাম্বাৰত কল কৰিবা তোমালোকে মেসেজ দি দিবা হেতু বেহতৰ হ'ব আৰু যদি কোৰ্স লব বিচাৰা তেন্তে এইটো নাম্বাৰত কল কৰিবা কোৰ্সটো লব বিচাৰিলে 9 তো যদি তোমালোকে জয়েন হ'ব বিচাৰা একো টিউশন না লাগে টিউশন এক মাহত 1000 হয়নে নহয় তো আমি 1000 টকা তুমি এটা যিকোনো কোৰ্স লৈ লব পাৰিবা আমাৰ ইয়াত যেটো নেকি তুমি মোবাইলতে পঢ়িব পাৰিবা হ্যাঁ তুমি টিউশনত যাব না লাগে ইমান দূৰ বা সময় যায় তাত ইয়াতো সময় না যায় যেতিয়া ক্লাস মন যাব তুমি যেতিয়া মন যাব কি লাইভ ক্লাসটো তো সময়মতে জয়েন কৰিব লাগিব বাকি তুমি ৰেকৰ্ডিংছ পাবা আটাইবোৰ প্ৰভাইড কৰি দিব আমি এইবোৰ ঠিক আছে স্টুডেন্টস okay now if we look at the next question which is question 4 then আমি ইয়াত চাম যে আমাক কি কৈছে how many cubes of side length 6 cm can be put inside a cuboid open at one end of dimension 6 cm into 60 cm into 54 cm into 30 cm okay students কি কৈছে শুনা হে এটো বহুতই ধুনিয়া কৈছে বহুতই কিউট এটা কোৱেশ্চন okay তুমি কেনেকৈ গম পাবা যে এটো এটা কিউট কোৱেশ্চন হয় প্ৰথমে আমি তাৰ মিনিংটো জানিব চেষ্টা কৰো মিনিংটো মই চাও how many cubes মানে কিমানটা ঘনক of side length 6 cm can be put কৈছে যে 6 cm বাহুৰ দৈৰ্ঘ্যৰ কিমানটা ঘনক can be put কিমানটা ঘনক আমি থব পাৰিম কোত inside a cuboid এটা কিমানটা ঘনক আমি এটা আয়তীয় ঘনকত থব পাৰিম যদি তাৰ আয়তীয় ঘনকটোৰ যদি ডাইমেনশন কিমান হয় 60 cm 54 cm and 30 cm and as I told you before that যদি এটা আয়তীয় ঘনকৰ ডাইমেনশন এনেকে দিয়া থাকে প্ৰথমটো তুমি কবা যে প্ৰথমটো হল L তাৰ পিছতো B তাৰ পিছতো H okay done তেন্তে আমি কি কম যে তুমি মই চিত্ৰ লিখি দেখাই দিও লাগিলে চিত্ৰটো মই লিখাই দিও এনেকে চিত্ৰটো মই লিখাই দিছো এনেকে মই চিত্ৰটো লিখি দিছো এতিয়া চোৱাচোন তো এটো কিউবত তুমি কিমানটা
এইটো কিউবত তুমি কিমানটা সৰু সৰু কিউব থ'ব পাৰিবা ইয়াত মানে এনেকৈ তুমি সৰু সৰু কিমানটা কিউব থ'ব পাৰিবা তেন্তে কি হৈ যাব তুমি যদি সম্পূৰ্ণকৈ থোৱা এনেকৈ ইয়াত যদি সৰু সৰু সম্পূৰ্ণকৈ যদি তুমি কিউব থোৱা তেন্তে এই গোটেইটো এই ডাঙৰ কিউবইডটোৰ আয়তন সৰু কিউবইড কেইটাৰ আয়তনৰ যোগফলৰ সমান হ'ব বুজি পাইছানে ডাঙৰটোৰ যিমান আয়তন হ'ব ডাঙৰ আয়তীয় ঘনকটোৰ যিমান আয়তন হ'ব সৰু আটাইবোৰ ঠিক আছে সৰু যিমানটা থ'ব পাৰা ধৰি লোৱা তুমি 100টা থ'ব পাৰিবা তেন্তে সৰু 100টা ঘনকৰ আয়তনৰ সমান হ'ব ঠিক আছে তো আমিতো নাজানো আমি ধৰি ল'ম যে আমি থ'ব পৰা আমি ইয়াত কিমানটা ঘনক থ'ব পাৰিম ধৰি ল'ম যে xটা তেন্তে এটাৰ যদি আয়তন ধৰি লোৱা 5 ওলাই তেন্তে 5 পূৰণ x হৈ যাব 5 পূৰণ x হৈ যাব হয়নে নহয় যেহেতু ইয়াৰ আটাইবোৰ মান দিয়া আছে তেন্তে লগে লগে আমি ইয়াৰ ঘনকৰ মান ওলাই দিম আয়তীয় ঘনকটোৰ তো আয়তীয় ঘনকটোৰ মান আৰু এটা ঘনকৰ লগত তাৰ মুঠ ঘনকটো পূৰণ কৰিলে যিমান হ'ব তাৰ সমান হ'ব তো বুজি পাইছানে মই কনসেপ্টটো কি কৈছো বহুতেই ধুনীয়া আমি জাস্ট কনসেপ্টটো মানে বুজি লোৱা নিজে বুজাচোন তুমি ধৰি লোৱা সৰু এটা মেছৰ বাকচত মেছৰ যিটো কাঠিৰ বাকচ আছে তাত তুমি সৰু সৰু লুডু গুটি কিমানটা থ'ব পাৰিবা তো সেইটো কেনেকৈ হ'ব যিমানটা তুমি থ'ব পাৰা মানে মুঠ ফুল কৰি থলা তো সেই আটাইবোৰ লুডু গুটিৰ আয়তন সেই মেছৰ বক্সটোৰ আয়তনৰ সমান হ'ব ডিড ইউ আন্ডাৰষ্টেণ্ড দ্যাট ওকে গুড আই থিংক ইউ আন্ডাৰষ্টেণ্ড ওকে তো আমাক প্ৰথমে কি দিয়া আছে এগেইন মই কৈ দিওঁ কি দিয়া আছে এইটো আমি চাওঁ তাৰপিছত আমি চাম কি যে তাৰ আয়তন কি হয় কি কথা এই আটাইবোৰ চাম তোমালোকে জাস্ট টেনশ্যন নল'বা ঠিক আছে চ' আমি প্ৰথমে লিখিম যে গিভেন ওকে আমাক প্ৰথমে আমি লিখিম গিভেন আমাক কি দিয়া আছে ডাইমেনশ্যন ওকে ডাইমেনশ্যন of the cuboid to কিমান দিয়া আছে cuboid equal কিমান দিয়া আছে 60 এটো ইকুয়াল দিব না লাগে 60 centimeter into 54 centimeter into 30 centimeter আমি ইয়াত লিখিম therefore volume of the cuboid equal কিমান হৈ যাব এই আটাইবোৰ পূৰণ কৰি দিয়া 60 into 54 into 30 কিমান হৈ যায় ইয়াত হৈ গ'ল 9 এটো চোৱা এটো মানে কম্পিউটাৰে নিজে কৰি দিয়ে ঠিক আছে তো তোমালোকে এটো ভাইবা যে স্যাৰ আপুনি কেনেকৈ ডাইৰেক্ট আনি দিলে যিসকল লাইভ ক্লাছত আছে সিহঁতে জানে এটো কেনেকৈ 97200 তো 97200 সেন্টিমিটার আছিলে তেন্তে সেন্টিমিটার কিউব হৈ যাব ঠিক আছে স্টুডেন্টস ডিড ইউ আন্ডারস্ট্যান্ড দ্যাট ওকে গুড আই হোপ তোমালোকে বুজি পাইছা নাও এতিয়া আমি কি কৰিম এগেইন আৰু এটা কিউবৰ প্ৰতিটো বাহুৰ মান 6 সেন্টিমিটাৰ আছিলে ওকে তো হেতু আমি লিখিম এগেইন প্ৰতিটো কিউবৰ আমাৰ যেহেতু 6 সেন্টিমিটাৰ আছিলে এটা বাহুৰ মান তেন্তে তাৰ ভলিউম কি হ'ব সো আমি লিখি দিম ভলিউম of cube of side কিমান দিয়া আছে side length to 6 centimeter ইকুয়াল কিমান হৈ যাব যেহেতু কিউবৰ ভলিউমৰ সূত্ৰটো আছিল l কিউব এটা বাহুৰ মান যদি l হয় তেন্তে এটা বাহুৰ মান ইয়াত 6 হয় তেন্তে তাৰ কিমান হৈ যাব স্টুডেন্টস 6 কিউব তো 6 কিউব মানে কি হ'ব 6 cube 36 into 36 into 6 216 হৈ যাব সেন্টিমিটার কিউব ডান এভরিওয়ান ডান তো আমি কি জানো ইয়াত কিমানটা কিউব লব নাই তো আমি ধৰি লম কি ইয়াত কিমানটা কিউব লব x টা কিউব let the number of cubes x
therefore কি হৈ যাব আমি ইয়াত লিখিব পাৰিম therefore এটো কেনেকুৱা হৈ যাব ষ্টুডেন্টস কোৱাচোন যে ইয়াত এটা x into 216 equal মানে x যিমানটা আছে অৰ্থাৎ যিমানটা কিউব আছে কেটা কিউব আছে x টা কিউবৰ লগত তুমি এটা কিউবৰ আয়তন পূৰণ কৰিলে যিমান হ'ব মুঠ কিউবয়টোৰ হেমানেই হ'ব কিউবয়টো কিমান আছিলে 97200 তো 97200 বুজা নাই তোমালোকে মই কৈ দিও কোনা x into volume of cube ধৰিলে ভলিউম অফ কিউব এটুক মই দিলু কিউব ইকুৱেল আৰু কিউবয়ট cuv এনেকি দিলু কেনেকে কম সো তোমালোকে বুজি পাই আছা হয়নে বহুত ইজি হয় এটো মানে তুমি এনেকে কও পাৰা যে ভলিউম অফ x cubes ইকুৱেল ভলিউম অফ কিউবয়ট আৰু ভলিউম অফ কিউবয়ট টু কেনেকুৱা আছে ভলিউম অফ কিউবয়ট টু আমাৰ দিয়া আছে ইয়াত 97200 did you understand that okay good so if you understand this then this is going to be so easy for you now what we can do আমি ইয়াত 216 টু পুৰণ ইফালে গলে কি হৈ যাব হৰণ so 9700 divided 97200 come on 97200 divided by 216 so etu kiman hoy jabo x equal hoy jabo so এদি আমি এর টেকনোলজি আছে আমি একটু ডাইরেক্ট কৰি দিও 97200 divided by 216 equal कितना हो जाएगा 450 তোমালোকে নিজে হৰণবোৰ কৰি লবা এইবোৰ আৰু মই কৰাই দিয়াৰ কি আছে হয়নে নহয় সো আমি লিখি দিম therefore required number of cubes therefore required number of cubes equal 450 any doubt students কোৱাচোন কিবা ডাউট আছে নে বাৰু ইয়াত একো ডাউট থাকাৰ কাৰণ নাই ইয়াত কোৱাচোন হয়নে একো ডাউট থাকিব নোৱাৰিব কাৰণ ডাউটবোৰ আমাৰ মনৰে এটা আমি বনাই দিও যে এটো মই পঢ়া নাই বাট if you try again and again then you can understand anything okay তো তোমালোকে প্লিজ এইটো আকৌ চাবা তোমালোকে কিতাপৰ সোৱা আমি মাস্টাৰ কেতিয়া কৰিব পাৰিম ম্যাথছ টু যেতিয়া নেকি আমি এইবোৰ ভালকে ধ্যান দিও আমি মোৰটো ইয়াতেই লগাব লাগিব ঠিক আছে তুমি বেলেগ ঠাইত লগাব না লাগে আৰু তাৰ ফৰ্মুলাবোৰ ইয়াত কৰিব লাগিব মনত ৰাখিব লাগিব যে তুমি যদি পৰীক্ষাত গৈ এইটোই মনত পেলাব নোৱাৰা যে what was the volume of a cuboid so L into B into H যদি এটো তুমি মনত ৰাখিব নোৱাৰা then you can solve this হয়নে নহয় তুমি লাগিলে যেনেকৈ মই বুজাই দিও তুমি এটো সলভ কৰিব নোৱাৰিবা so the first thing you have to do তুমি ইয়াৰ ফৰ্মুলাবোৰ মনত ৰাখিব লাগিব ইয়াৰ আটাইবোৰ ফৰ্মুলা তুমি মনত ৰাখিব লাগিব then you can master it okay everyone now এতিয়া আমি কি কৰিম question 5 to sum ঠিক আছে students question 5 to সোৱা question 5 ত আমাক কি দিছে ইয়াত আমাক দিছে যে what is the amount of soil which is dug out from a circular pit of 21 meter deep and 6 meter diameter okay students this is also easy ইয়াত আমাক কি কৈছে যে 6 মিটাৰ ব্যাস 6 মিটাৰ ইয়াত আমাক কৈছে যে বুজাই দিও মই এটা কুয়া ঠিক আছে তুমি যদি এটা কুয়া খন্দা বা তুমি এটো কুয়াই কব পাৰা তুমি এটা কুয়া বা এটা গাত খন্দা যাৰ গাতটো সার্কুলার মানে বৃত্তাকার যদি এটা গাত খন্দা যদি তার সার্কুলার পিটস অফ ডিপ ওকে যদি তার দৈর্ঘ্য মানে যদি গাতটো কিমান গভীৰ হয় 21 মিটাৰ হয় আৰু তাৰ যদি ব্যাস কিমান হয় তাৰ যদি ডায়ামিটাৰ মানে ব্যাস কিমান হয় 6 মিটাৰ হয় তেন্তে তুমি তাৰ কি উলাব লাগে তাৰ what amount of soil will be dug out অর্থাৎ কিমান তুমি মাটি ইয়াৰ পৰা উলিয়াই আনিবা হেতু তোমাৰ উলিয়াব লাগে come on this is easy okay so মই ইয়াৰ কাৰণে এটা চিত্ৰ বনাও তোমালোকে চোৱা ধুনীয়াকৈ তো মই প্ৰথমে এইটো এনেকৈ বনালো বনাইখিনি মই ইফালে দিম
এটুক এটা আমি সিলিন্ডাৰ বনাম তো সিলিন্ডাৰৰ এইবিলাক মনত আছে নে নাই তোমালোকৰ কিমান ধুনীয়াকৈ মই ইন্ট্ৰডাকশ্যন ক্লাছত কৈ দিছিলোঁ হয়নে তো ইন্ট্ৰডাকশ্যন ক্লাছটোতো হ'বলা তোমালোকে চোৱাই নাই তো নাচালেতো বুজি নাপাবা তো সেইবোৰ চাব লাগিব প্ৰথমে যেটো নেকি খুবেই জৰুৰী আমাৰ চোৱাটো ওকে একেবাৰে ধুনীয়াকৈ বনাই দি আছোঁ তোমালোকে জাষ্ট চাই থাকা এনেকুৱা তুমি এটা গাঁত খান্দিলা আৰে বাবা এইটো গাঁতটো এনেকুৱা নহয় কপি এণ্ড পেষ্ট ওকে এনেকুৱা এটা তুমি গাঁত খান্দিলা ওকে এনেকুৱা এটা গাঁত খান্দিলা তুমি যাৰ দৈৰ্ঘ্যটো হ'ল কিমান যাৰ দৈৰ্ঘ্য হ'ল আমাৰ ধৰি লৈছোঁ এইটো 21 মিটাৰ আৰু তাৰ ডায়ামিটাৰ ৰেডিয়াছ নহয় ডায়ামিটাৰটো হ'ল 6 মিটাৰ ওকে সেন্টিমিটাৰ নহয় মিটাৰ ওকে তো এটো মই মুছি দিও প্ৰথমে সো আমাৰ দেৰি হ'ব বাট আমি ধুনীয়াকৈ বুজি পাম হ্যাঁ টেনশন ক'ব যে স্যাৰ আপুনি এটা বস্তু কৰোঁতে ইমান কিয় দেৰি কৰে আচ্ছা শুনা এতিয়া তুমি ধুনীয়াকৈ বুজিবলৈ অকণ ধুনীয়া টাইম দিব লাগিব ইয়াত হয়নে নহয় তো আমি টাইমটো সম্পূৰ্ণ দিব লাগিব এটা বস্তুত ঠিক আছে তেতিয়াহে আমি এইটো বস্তু বুজি পাম ধুনীয়াকৈ ওকে তো ইয়াত মই এইটো দিলোঁ নাও এইবোৰ মই মুছি দিওঁ ওকে তো ইয়াত চোৱা মই তোমালোকক বুজাই দিওঁ তুমি ইয়াৰ ভলিউমটো আগতে জানিব লাগিব তাৰ ৰেডিয়াছবোৰ জানিব লাগিব আটাইবোৰ বস্তু জানিব লাগিব যেনে তুমি যদি কোৱা যে স্যাৰ এইটোতো এটা সিলিন্ডাৰ আৰু সিলিন্ডাৰৰ ভলিউম হ'ব ইয়াত যেহেতু মাটিটো পুৰা উঠাই লৈ আহিব আৰু নহয় পুৰা এনেকৈ তুমি মাটিটো উঠাই লৈ আহিবা তো ইয়াৰ কিহৰ কথা কৈছে ইয়াত ভলিউমৰ কথা কৈছে তো সিলিন্ডাৰ যেনেকৈ তুমি কিউবয়ডৰ ভলিউমৰ কথাটো মই কৈ দিছিলোঁ L * B * H আৰু কিউবৰ ভলিউম L কিউব ইন দ্য সেম ওয়ে ইয়াৰ ভলিউমটোৰ সূত্ৰ হ'ল ইয়াৰ ভলিউমৰ সূত্ৰ হ'ল pi r square h pi r square h ওকে তো আমাক তো হাইট দিয়া আছে r দিয়া নাই বাট দিয়া আছে কেনেকৈ দিয়া আছে 6 সেন্টিমিটার যেহেতু ব্যাস হয় তেন্তে ব্যাসৰ আধা ব্যাসাৰ্ধ ৰেডিয়াস হৈ যাব 3 সেন্টিমিটার ওকে we can do it everyone now যদি এটো আমি সূত্ৰ বহাই দিও তেন্তে যিমান হ'ব হেটো হ'ব আমাৰ আনসাৰ সো আমি এটো বহাম ঠিক আছে স্টুডেন্ট মনত ৰাখিবা ওকে সো আমি প্ৰথমে লিখিম যে আমাক কি কি দিয়া আছে ঠিক আছে স্টুডেন্টস আমি প্রথমে লিখিম যে আমাক কি দিয়া আছে given diameter কিমান দিয়া আছে diameter of a এটো সিলিন্ডারই হ'ব তো আমি ডাইরেক্ট সিলিন্ডার লিখিম আমি ডাইরেক্ট সিলিন্ডার লিখিম কিমান দিয়া আছে 6 মিটার therefore radius যেহেতু ডায়ামিটার দিয়ে আমার কাম নাই ইয়াত আমি রেডিয়াস ওলাই লম ৰেডিয়াছক আমি ব্ৰেকেটত r বুলি ধৰি লম বা ক্যাপিটাল r নহয় ধৰি ল স্মল r ধৰিছো মই স্মল r ইকুৱেল কিমান হৈ যাব 6/3 not 3 come on it will be 3 centimeter and height height আমি h বুলি ধৰিছো এটো কিমান দিয়া আছে 21 centimeter done centimeter na meter students meter okay so we can't write centimeter we have to make sure that this is meter therefore volume কি হৈ যাব now volume কিমান হৈ যাব volume হৈ যাব pi r square h pi কি আছে আমাৰ pi মানে একো দিয়া নাই pi মানে যেহেতু একো দিয়া নাই সো পাইৰ দুটা ভ্যালু এটা হল 3.14 এটো দশমিক আৰু এটা হল 22/7 সো যদি আমাক কৈ দিয়ে এটো ব্যৱহাৰ কৰা তেন্তে আমি এটোই কৰিব লাগিব আৰু যদি একো নকয় তেন্তে আমি নিজে মনে জানি কিনে এটো কৰিব লাগিব ঠিক আছে স্টুডেন্টস মই সো একেবাৰে বিতংকি মই কৈ দি আছো তোমালোকক সো এটো হৈ যাব 22/7 ইনটু r কি আছে কোৱা r আছে আমাৰ 3 তেন্তে যেহেতু r square তেন্তে 3 দুটা আৰু h হল 21 so what we can do now
এই 721 গুচি যাব 3 বাৰ তেন্তে আমাৰ থাকিল কিমান জলদি বলো আমাৰ থাকি গল কিমান 22 into 3 into 3 into 3 equal কিমান হ'ব equal so আমাৰ টেকনলজি কৰি দিলে কিমান হ'ব 594 so এটো মই মুছি দিও তেন্তে আমাৰ আনসাৰ হৈ যাব 594 সেন্টিমিটাৰ নাছিলে মিটাৰ আছিল মিটাৰ কিউব ঠিক আছে so আমি ইয়াত লিখি দিম যে এটো হৈ যাব যে amount of therefore the amount of আমাকে লেখা আছে amount of soil is 594 centimeter cube okay বুজি পাইছানে এটো মানে আমাৰ ইউনিক পালো অকন হয়নে নহয় 5 নম্বৰ যেটো আমি পাইছো এটো অকন ইউনিক কিয় ইউনিক কাৰণ 1 ৰ পৰা 4 লৈকে আমি সদায় কৰিছো কিউবয়ডত কিন্তু এটো সিলিন্ডাৰত আহিল আমাৰ আহিব পাৰে তাৰ পিছত স্ফিয়াৰত আহিব পাৰে আমাৰ গোলকত আহিব পাৰে আমাৰ শংকুত আহিব পাৰে তো আটাইবোৰ বস্তু আমি বুজিব লাগিব যে কোড কোনটো ব্যৱহাৰ হৈছে কি কথা ঠিক আছে ষ্টুডেন্টস ধুনিয়াকে সুবা আৰু কোন ধুনিয়াকে সুবা বস্তুবোৰ চিত্ৰটো বুজিব চেষ্টা কৰিবা সদায় এইবোৰত যে তুমি চিত্ৰৰ সহায়ত অনুমান কৰিব চেষ্টা কৰিবা চিত্ৰৰ সহায়ত বুজিব চেষ্টা কৰিবা তেতিয়া তোমাৰ কাৰণে এটো বহুতই সহজ হৈ যাব আদাৰ দেন এটো কঠিন হ'ব তোমাৰ ঠিক আছে স্টুডেন্টস এতিয়া চাও আমি কোৱেশ্চন 6 টো কোৱেশ্চন 6 ত আমাক কি দিয়া আছে এবাৰ আমি ধুনিয়াকে চাও ইয়াত আমাক দিয়া আছে সোৱা ইয়াত আমাক কৈছে যে water is filled at the rate of 40 liters per minute into a cubical tank find the total time to fill the tank if the volume is kiman 54 cubic centimeter ইয়াক আমি কি বুলি কম cubic centimeter বা cubic meter centimeter নহয় cubic meter ঠিক আছে স্টুডেন্টস আমাক ইয়াত কৈছে যে এটা ট্যাঙ্কিত এটা পানীৰ ট্যাঙ্কিত পানী ভৰোৱা হৈ আছে কিমানকে 40 লিটাৰ পাৰ মিনিট 1 মিনিটত কিমান লিটাৰ 40 লিটাৰ তো 1 মিনিটত যদি 40 লিটাৰ পানী ভৰোৱা হয় তেন্তে কিমান সময় লাগিব হেতু আমাক ওলাব লাগে বাট আমাক কৈ দিছে যে সেই ট্যাঙ্কিটোৰ সেই পানীৰ ট্যাঙ্কিটোৰ মুঠ আয়তন আমাক 54 কিউবিক মিটাৰ বুলি কৈছে তো আমি জানো যে মই কিছু সময় আগতেই কৈছো যে 1 কিউবিক মিটাৰ মানে কি হয় কিউবিক মিটাৰ মানে কি হ'ব 1000 লিটাৰ 1000 লিটাৰ তেন্তে 54 মানে 54000 লিটাৰ এটো মনত ৰাখিব লাগিব ঠিক আছে স্টুডেন্টস তো এটো খুব ইজি আমি এটো কৰিম তেন্তে 1 মিনিটত যদি 40 লিটাৰ হয় তেন্তে ইয়াত কিমান হ'ব 54000 ক আমি হৰণ কৰি দিম ওলাই যাব লগে লগে এটো বহুত ইজি তো আমি চাও এতিয়া সো স্টুডেন্টস আমি লিখিম given আমাক দিয়া আছে volume of the water tank 54 cubic meter আমাক দিয়া আছে m মানে মিটাৰ বুজাইছে therefore আমি কি লিখিব পাৰিম tank can hold the tank can hold equal 54 into 1000 liter L মানে লিটাৰ বুজাইছে তো 54000 লিটাৰ আনে নহয় 54000 লিটাৰ ওকে তো ডাউট নাই তো ইয়াত কৰোবাৰ ওকে গুড সো ইয়াত কাৰো ডাউট থাকিব নোৱাৰে এতিয়া চাও আমি নাও আৰু আমাক কি দিয়া আছে যে ইয়াত পানী ফিল কৰে 1 মিনিটত কিমান 1 মিনিটত ফিল কৰে 40 লিটাৰ সো time
time taken to fill the water, fill 40 liters equal 1 minute তেন্তে যেহেতু 40 লিটাৰ হয় না নহয় 40 লিটাৰ পানী ভৰাওতে 1 মিনিট সময় লাগে তেন্তে 1 লিটাৰ ভৰাওতে কিমান হ'ব এই 40 ভাগৰ এভাগ তো আমি ইয়াত লিখিম therefore time taken to fill আমি ডাইরেক্ট হরণ করে দিলেও হবে therefore আমি ডাইরেক্ট লিখি দিম time taken to fill 54,000 liters equal 54,000 ক তুমি হরণ করে দিয়া কিহেৰে 40 ৰে হৰণ কৰি দিয়া খতম হৈ যাব আমাৰ সো এইটো তুমি 00 কাটি দিয়া 454 ইয়াত কেইবাৰ যাব সো তুমি ইফালে 50 তো না যায় বাট 48 12 বাৰ 12 13 বাৰ তো ইয়াত হৈ যাব কিমান আমাৰ 54 যাব কেইবাৰ বা 2 দিও 2 এবাৰ ইয়াত হৈ যাব কিমান 27 দুটা শূন্য আৰু ইফালে হৈ যাব তোমাৰ ষ্টুডেন্টস 27 তেন্তে ইয়াক তুমি কি কৰিব পাৰিবা 27 ক যদি হৰণ কৰি দিয়া তো এইটো হৈ যাব আমাৰ মিনিটটো যদি মিনিটত নিনিও আমি তেন্তে 1300 চোৱা ইয়াৰ আধা কৰি দিলে 1350 1626 হয় 1350 মিনিট এটো কিমান হৈ যাব মিনিটস এস তো এটো তো আমি আকৌ ঘন্টা তোলাব লাগিব তেন্তে আমি কি কৰি দিম আমি জানো যে মিনিটক ঘন্টাত নিবলৈ 60 ৰে হৰণ কৰা হয় 60 ৰে হৰণ কৰা 6 ইফালে আৰু ই যাব ইয়াত দুবাৰ 2 1 বাকি থাকিব 15 15ত আকৌ যাব দুবাৰ আৰু থাকি যাব 3 3ত যাব দশমিক দিয়া 5 বাৰ তো এটো হৈ গল 22.5 hours done this is the answer everyone okay এটো তো বহুত ইজি হয় হয় না নহয় আমি কেনেকৈ কৰিছো মই তোমালোকক ইয়াত দেখুৱাই দিও যেহেতু 1 মিনিটত 40 চোৱা 1 মিনিটত 40 লিটাৰ ভৰাই 1 মিনিটত 40 লিটাৰ ভৰাই আৰু ইয়াত আছে কিমান যেহেতু 54 কিউবিক মিটাৰ 1 কিউবিক মিটাৰত হয় 1000 তেন্তে 54 কিউবিক মিটাৰত হ'ব 54,000 কিউবিক মিটাৰ তো 54,000 1 মিনিটত যদি কিমান ভৰাই 40 লিটাৰ তেন্তে তুমি 54 ক হৰণ কৰি দিয়া ডান প্ৰথমে মিনিটৰ ওলাই যাব তাৰ পিছত মিনিটটো ঘন্টালৈ লৈ যোৱা ডান হৈ গল এটো হল আমাৰ কোৱেশ্চনটোৰ সলিউশন ঠিক আছে Students, now look at the next question please. Ami next question to sao yat amak ki koise dhuniyake ami bujibole chesta korim. A metallic solid of volume 2200 cubic centimeter orthat centimeter cube is melted to form a uniform wire of cross sectional diameter amak kiman koise 0.5 centimeter. Now we need to find the length of the wire. Okay students shuna বহুতই ধুনিয়াকে আমাক এটা ইয়াত কৈছে যে এটা কি হয় এটা তার 2200 ঘন সেন্টিমিটার ধাতুৰ টুকুৰা এটা গলাই কিনি কি কৰা হল তাক তুমি 0.5 সেন্টিমিটাৰ ব্যাসৰ এটা তিগল কি কৰা হল তার বনোৱা হল এই তারটো কিমান দীঘল হ'ব ওকে তো আমাক এটা ভলিউম দিয়া আছে যিকোনো এটা বস্তু ধৰি লোৱা এটা কিউব যাৰ আয়তন আমাক কিমান কৈছে 2200 সেন্টিমিটাৰ কিউব ইয়াক গলাইখিনি তুমি কি কৰিবা এনে কোৱা দীঘল এটা কি বনাবা তার বনাবা আচ্ছা এই যে তুমি যে দীঘল তারটো বনাবা এই তারটোৰ ব্যাস কিমান কৈছে আমাক এই তারটোৰ ব্যাস আমাক কৈছে
কিমান বুলি কৈছে 0.5 সেন্টিমিটাৰ আৰু তাৰটো কেনেকুৱা থাকে তাৰ সদায় এনেকুৱা থাকে নে নাই কোৱা তাৰ সদায় এনেকুৱা থাকে হয়নে নহয় এনেকুৱা তো এনেকুৱা দীঘল এটা তাৰ তেতে এইটো কোনটো ধৰণে আছে কোৱাচোন এইটো আকাৰটো কি এইটো এটা সিলিন্ডাৰ আকাৰৰ হয় এইটো এটা কি হয় সিলিন্ডাৰ আকাৰৰ এইটো এটা সিলিন্ডাৰ আকাৰৰ হয় যাৰ ব্যাস হল আমাৰ 0.5 সেন্টিমিটাৰ আৰু দৈৰ্ঘ্যটো আমাক কিমান দিয়া আছে দিয়া নাই তো আমি তো জানো অথনি মই আমি পাই আহিছিলো যে সিলিন্ডাৰৰ আয়তন কিমান হ'ব তো এই বস্তুটোৰ আয়তন আৰু সিলিন্ডাৰৰ আয়তন কি হ'ব সমান হ'ব তো সিলিন্ডাৰৰ আয়তনৰ সূত্ৰ কি পাই r স্কয়াৰ h সিলিন্ডাৰৰ আয়তনৰ সূত্ৰ কি পাই r স্কয়াৰ h ডান তো আমি কি কৰিলেই হৈ যাব ঠিক আছে ষ্টুডেন্টস তো তোমালোকে ধুনীয়াকৈ চোৱা মই কৰি দি আছো তোমালোকে লাইভ ক্লাছবোৰ জয়েন কৰিবা তাত আটাইবোৰ বস্তু মই এনেকৈ সুন্দৰকৈ কৈ দিওঁ তোমালোকে তাতো আটাইবোৰ বস্তু পাবা তো এবাৰ ধুনীয়াকৈ চোৱা ইয়াত প্ৰথমে আমি লিখিম গিভেন আমাক কি দিয়া আছে ভলিউম অফ দি মেটেল পিস আমাক কিমান দিয়া আছে মেটালিক পিসটোৰ ভলিউম কিমান দিয়া আছে 2200 সেন্টিমিটাৰ কিউব আমি QCM নিলিখি এনেকেও লিখিব পাৰিম একো কথা নাই হে তোমালোকে টেনশন নলবা যে স্যাৰ আপুনি এটো কি লিখি দিলে আমি তো একো বুজা নাই এটো আমি বুজাই দিছো প্ৰথমে for the wire to be made from it এটো কি হৈ যাব ডায়ামিটাৰটো কিমান হ'ব ডায়ামিটাৰ 0.5 মিটাৰ সেন্টিমিটাৰ therefore radius আমি ডায়ামিটাৰ দিটো কাম নহয় আমাৰ ৰেডিয়াস আমি উলাব লাগে ৰেডিয়াসটো হৈ যাব কি ৰেডিয়াসক আমি ব্ৰেকেটত স্মল r বুলি ধৰিলো তেতিয়া আমাৰ সহজ হ'ব 0.5 by 2 centimeter that means 0.25 centimeter now let the height equal h bh এনেকে দিও therefore এতিয়া আমি কি ক'ব পাৰিম যে এই সিলিন্ডাৰটোৰ ভলিউম অফ দি সিলিন্ড্ৰিকেল ওয়্যাৰ আৰু ভলিউম অফ দি মেটালিক পিস কি হ'ব সেম হ'ব therefore volume of the cylindrical wire equal নটো কোন সৰু কৰি দিব লাগিব কাৰণ আমাৰ জায়গায় নহব নেকি equal volume of the metallic piece okay তো cylindrical wire ভলিউম টো কি হ'ব পাই r স্কয়ার h আৰু ইয়াৰ ভলিউম টো কি 2200 সেন্টিমিটাৰ কিউব তো মানবোৰ বহাই দিয়া ডান তেতিয়াটো হৈ যাব পাই মানে কি আছে 22/7 into r মানে কি আছে 0.25 into 0.25 h মানে কি আছে না জানো তো ইফালে আছে কিমান 2200 তো আমি এক কাম কৰো স্টুডেন্টস বহুত ধুনিয়াকে আমি কাম কৰি দিও ইফালে 25 আৰু 25 পূৰণ হলে কিমান হ'ব এক কাম কৰা এই গুটিটোক ওপৰত দি দিও 22 into 25 আৰু 25 পূৰণ হলে 625 হয় দশমিক কেই ঘৰ আছে দশমিক আছে ইফালে দুই ঘৰ 4 ঘৰ তো জায়গায় নহব আমাৰ কিন্তু 0.0
6 2 5 into h আৰু তলত আছে কিমান আমাৰ 7 equal 2 2 0 0 তো এটো আমি কৰি দিম স্টুডেন্টস চাবা তো ইয়াত এটো h2 তুমি ৰাখি দিয়া আচ্ছা h2 ৰাখি দিয়া h2 কেনেকৈ ৰাখি দিয়া তো h2 যদি তুমি ইফালে ৰাখি দিয়া এই গুটিটো হল আমাৰ এটা ভগ্নাংশ এই ভগ্নাংশ যদি তুমি পূৰণ হৈ আছে ইফালে নিয়া তেন্তে এটো উলটি যাব হয় নে নহয় তেটো উলটি গলে কি হৈ যাব 2200 into 7 যাব ওপৰত তলত আহি যাব 22 into 0.0625 তেন্তে আমি এক কাম কৰি দিও এই 22 যাব কেইবাৰ একবাৰ আৰু দুটা শূন্য বাৰ তো ইফালে হৈ গল কিমান h equal হৈ গল আমাৰ 100 into 7/0.62 not 0.0625 ওকে তেতিয়া আমি আৰু ইফালে কৰো এক লাগাতাৰ আমি কৰি দিও কাৰণ জায়গা নাই আমাৰ আচ্ছা সোয়া আনসার ওলাই গল কিমান ওলাই গল 11200 11200 সেন্টিমিটার তো ইয়াক যদি তুমি মিটাৰত লিখা তেন্তে এখৰে হৰণ কৰিব লাগিব হয় নহয় তো এখৰে হৰণ কৰিলে হৈ যাব দুটা শূন্য কাটি যাব 112 মিটাৰ বুজি পাইছানে হাইটটো আমাৰ কিমান হ'ল 112 মিটাৰ স্টুডেন্টস বাকি কোৱেশ্চনবোৰ তোমালোকে ইয়াৰ নেক্সট ভিডিওটোত পাবা এটো বেছি লম্বা হৈ গল বেছি লম্বা হলে স্টুডেন্ট বহুতে নাচাই তো এই কাৰণে তোমালোকে এইবোৰ চাবা হ্যাঁ ধুনিয়া এইবোৰ বহুতেই কিউট কোৱেশ্চনস হয় তোমালোকৰ কিবা প্ৰবলেম হলে বা আমাৰ ওয়েবসাইটটো ভিজিট কৰিবা সলিউশনস লাগিলে www.ospinacademy.com বা ডেসক্ৰিপচনত চোৱা সুন্দৰকৈ লিখা আছে এটো নাম্বাৰ তাত কল কৰি বা তাত হোৱাটসএপত মেসেজ কৰি দিবা লগে লগে এটা লিংক আহি যাব সেইটোত ক্লিক কৰি তুমি পাই যাবা থ্যাংক ইউ স্টুডেন্টস